নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিডি আড্ডালৈ আপোনালোক স্বাগতম জনাইছো। আজি আমি নতুন এটা কনসেপ্ট লৈ আহিছো। কনসেপ্টৰ নামটো কি হয়? আনলাইক ফ্ৰেকশনছ মানে কি হয়? এতিয়া আনলাইক ফ্ৰেকশন মানে কেনেকৈ গম পাম এইটো আনলাইক হয় নে নাই? চাওক মই কিছুমান ফ্ৰেকশন লিখি আছো। 1/3, 5/8, 6/9, 2/7, 1/15। এতিয়া আমি চাও আমি গোটেইখিনি ফ্ৰেকশন যেতিয়া চাই আছো, গোটেইখিনি ফ্ৰেকশনৰ তলৰ মানে ডিনোমিনেটৰ, ঠিক আছে ন? তলৰ ফ্ৰেকশন যেটো আছে সংখ্যাখিনি সবখিনি বেলেগ বেলেগ সংখ্যা হয়নে? এতিয়া গোটেইখিনি ফ্ৰেকশনছ আমি কি বুলি কওঁ? আনলাইক ফ্ৰেকশনছ। তো আনলাইক ফ্ৰেকশনত কি হয়, আপোনাৰ ডিনোমিনেটৰটো সেম নহয়, ডিনোমিনেটৰখিনি বেলেগ হৈ যাব পাৰে। সো ডিনোমিনেটৰছ আৰ নট সেম, ডিনোমিনেটৰ আৰ নট সেম। যদি কোনো ফ্ৰেকশনৰ ডিনোমিনেটৰখিনি সেম নহয়, এইখিনিক আমি কি বুলি কওঁ? আনলাইক ফ্ৰেকশনছ। এতিয়া আমি চাওক এনেকৈ আনলাইক ফ্ৰেকশন যদি আমি যোগ কৰিব দিয়ে 1/3 প্লাছ 1/2 যদি যোগ কৰিব দিয়ে কি কৰোঁ? তো অকল আমি জাষ্ট আপোনাক কৈছিলোঁ এনেকৈ আপোনাক কি কৰিব লাগে? ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব। চ' 2 1 যা 2, 3 1 যা 3, মাজত কি আছে? প্লাছ ডিভাইড বাই 2 3 যা 6, চ' এইটো আহিব 5/6। বুজিছেনে? মানে দুটা সংখ্যা থাকিলে আমি সদায় এইটো ৰুল কৰিব লাগে। এতিয়া চাওক যদি এইখিনি সংখ্যাই আমাক যদি বিয়োগ কৰিব দিয়ে, এনেকৈ যদি বিয়োগ কৰিব দিয়ে তো কি কৰিম? চ' প্ৰচেছ সেম হ'ব, মানে আপোনাৰ ক্ৰছ মাল্টিপ্লাই কৰিব। 2 1 যা 2, 3 1 যা 3, মাজত মাইনাছ তো মাইনাছ দেখিছে, আৰু 2 3 যা 6। এনচাৰ কি আহিব? -1/6। প্লাছ আৰু মাইনাছৰ ৰুটখিনি একেটাই থাকে, প্লাছত অকল প্লাছ কৰিব লগা হয়, মাইনাছত বিয়োগত বিয়োগ কৰিব লগা হয়। এতিয়া এইখিনি বস্তু যদি মাল্টিপ্লাই দিয়ে 1/3 মাল্টিপ্লাই 1/2, চ' আপোনাৰ কিবা কেঞ্চেল হ'ব বোলে? কেঞ্চেল নহয়। তো নিউমাৰেটাৰ মাল্টিপ্লাই হ'ব 1 × 1 1 হৈ যাব, আৰু 2 × 3 6 হৈ যাব। ঠিক আছে ন? এতিয়া লাষ্ট ফ্ৰেকশন যদি আপোনাৰ ডিভিজন দি দিয়ে আমাৰ আনলাইক ফ্ৰেকশন, তেতিয়া কি হ'ব? 1/3 ডিভাইড বাই 1/2। চ' সেম প্ৰচেছ 1/3 লিখিব, এইটো ডিভাইড টু মাল্টিপ্লাই হৈ যাব, আৰু আপোনাৰ কি হ'ব? এইটো 2/1, তলৰ সংখ্যাটো ওপৰলৈ যাব, ওপৰৰ সংখ্যাটো তললৈ আহিব। এতিয়া কিবা কেঞ্চেল হ'ব বোলে? কেঞ্চেল নহয়। তো কেঞ্চেল নহ'লে আপোনাৰ মাল্টিপ্লাই হ'ব 2 1 যা 2, 3 1 যা 3, তো 3/2 হৈ যাব, চৰি 2/3 হৈ যাব। বুজিছেনে? তো আমাৰ আনলাইক ফ্ৰেকশন বুলি আমি কি কওঁ? যদি আমাৰ তলৰ সংখ্যাটো যদি মানে গোটেইখিনি ফ্ৰেকশনৰ মানে যিমানখিনি ফ্ৰেকশন থাকে গোটেইখিনি সংখ্যা যদি আপোনাৰ সেম নহয়, এইখিনি আমি কি বুলি কওঁ? আপোনাৰ আনলাইক ফ্ৰেকশনছ। ক্লিয়াৰ? এতিয়া আপোনালোকৰ যদি কোনোবা যদি কেতিয়া সোধে, ধৰক দুটা সংখ্যাতকৈ যদি বেছি সংখ্যা যদি আমি যোগ কৰিব লাগে বা বিয়োগ কৰিব লাগে, তো আমাৰ আগত এটা ভিডিঅ'ত আমি তাতে তেনেকৈ লিখিছোঁ, সেইটো ভিডিঅ' চাই ল'ব, য'তে আমাৰ যোগ বিয়োগৰ কথাটো আমি মানে লিখা হৈছিলে। ঠিক আছেনে? ৰুলখিনি আমি কেনেকৈ কৰিব লাগে এইটো আমি তাত লিখিছোঁ। এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আপোনালোকৰ আমাৰ এইটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাত তেতিয়া মানে আমাৰ লগত যিমান নতুন ভিডিঅ' আহিব এইটো আপোনালোকে পাই যাব, প্ৰথমতে পাব। আৰু কিবা নতুন মানে ভিডিঅ'ৰ মানে কনচেপ্ট যদি বিচাৰি থাকে কমেণ্ট বক্সত জনাব, তো আমি সেইটো ভিডিঅ'ত লৈ আহিম। আৰু আমাৰ তেনেকুৱা ধৰক ADRE ৰিলেটেড বা APSC ৰিলেটেড যিমানখিনি টপিক আছে সবখিনি সৰু সৰু টপিকখিনি আমি এনেকৈ শ্বৰ্ট ভিডিঅ' বনাই থাকিব আপোনালোকৰ কাৰণে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।